এখন জৰাজীৰ্ণ কাঠৰ দলঙে জীয়াতু ভোগাইছে কেইবাখনো গাঁৱৰ ৰাইজক। জৰাজীৰ্ণ দলংখনে বিপদ মাতিছে পথচাৰীলৈ। নতুনকৈ ঢেকিয়াজুলি সমষ্টিত অন্তৰ্ভুক্ত হোৱা বৰবিল গাঁৱৰ এখন ভঙা কাঠৰ দলঙেৰে বিপদসংকুল যাত্ৰা কেইবাখনো গাঁৱৰ ৰাইজৰ। মাইনশ্ৰী বৰবিল হৈ ৰঙাপাৰা সংযোগী পথৰ ওপৰত থকা এখন ভঙা কাঠৰ দলঙে কেইবাখনো গাঁৱৰ লগতে বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী প্ৰতিদিনে মৰণত শৰণ দি পাৰ হ'বলগীয়া হৈছে। জহি খহি যোৱা কাঠৰ দলংখন আজিলৈকে নহ'ল নিৰ্মাণ। অঞ্চলটোত চতিয়া সমষ্টিত থকাৰ সময়ত ৩ বছৰ পূৰ্বে বৰবিলবাসী ৰাইজে এখন কাঠৰ দলং লাভ কৰিছিল যদিও বৰ্তমান দলংখনৰ অৱস্থা জৰাজীৰ্ণ। দলংখনৰ কাঠসমূহ জহি খহি যোৱাৰ বাবে অঞ্চলটোলৈ নাহে জৰুৰীকালীন 108 এম্বুলেন্স সেৱাৰ বাহন। নতুনকৈ ঢেকিয়াজুলি সমষ্টিত অন্তৰ্ভুক্ত হোৱাত ৰাইজে সমষ্টিটোৰ বিধায়ক তথা মন্ত্ৰী অশোক সিংঘালক অঞ্চলটোৰ ৰাইজৰ যাতায়াতৰ সুবিধাৰ্থে প্ৰয়োজনীয় ব্যৱস্থা কৰি উক্ত নৈখনৰ ওপৰত এখন পকী দলং নিৰ্মাণ কৰি দিবলৈ দাবী জনাইছে। আপোনালোকে দেখিছে নিশ্চয় আমাৰ ভগ্ন দলং। আজি এইটো আমাৰ মূল পথ হয় ৰঙাপাৰা টু আমাৰ বৰবিল টু মাইনশ্ৰী টু বৰবিল টু ৰঙাপাৰা। এইটো আমাৰ দীঘলীয়া পথ। আমি আগতে আমি ৰহিলাগা হৈ ঘূৰিবলগীয়া হৈছিলে, কিন্তু আজি আমাৰ 3 বছৰ কাল হ'ল এইটো চেনকেবল ৰোড হোৱা। 3 বছৰ আমাৰ এই দলং 3 বছৰ নগ'ল, আজি 1 বছৰতে আমাৰ খতম হ'ল। আজি 3 বছৰত ভৰি দিছে যদিও আমি জৰাজীৰ্ণ অৱস্থা ৰাইজে আমি 2 চলা 3 চলা ঘৰে প্ৰতি আমি টকা কালেকশ্যন কৰি পেলাই এয়া দিখিনি আমি চলি আছোঁ। ইয়াত আমাৰ বহুতেই সমস্যা, কিয়নো আমাৰ কণ ল'ৰা ছোৱালী আমাৰ এই স্কুললৈ অহা যোৱা কষ্ট হয়। আজি আমি মাক বাপেকে এইটোকো এৰি থৈ যাবহিলগীয়া হয়। আজি গাৰ্জেনসকলে নাহিলে আমি আহিব নোৱাৰিলে আমি স্কুলত কেতিয়াও পঠাব নোৱাৰোঁ ছাত্ৰ ছাত্ৰীক। আজি ইয়াতে ক'বলৈ গ'লে আমাৰ ডেলিভাৰী পেচেণ্ট বহুতবোৰ আছে। বহুতো আমাৰ ইয়াৰ পৰা ভিতৰত আমাৰ গাঁও আছে, কমচে কম আমাৰ এতিয়াও 20-25খন ভিতৰত আমাৰ গাঁও আছে। এই ভিতৰৰ গাঁওবোৰ গোটেইখিনি মানুহ আমাৰ ৰঙাপাৰাৰ মেডিকেললৈ যাবলগীয়া হয়। তাৰ কাৰণে আমাৰ গাড়ী ঘোঁৰা কেতিয়াও পাৰ কৰিব নোৱাৰা হয়। আজি আমি 1 বছৰ কাল মাত্ৰ ইয়াত চলিব পাৰিলোঁ এই দলংখনত। এতিয়া আমি সকলো বাইক বুলি নহয়, চাইকেল গোটেই পথচাৰীবোৰে আমি খোজকাঢ়ি পাৰ হৈ অহা যোৱা কৰিবলগীয়া হয়। গতিকে আমি আশা কৰোঁ যাতে আগন্তুক আমাৰ এতিয়া বৰ্তমান বিধায়ক অশোক সিংঘাল ডাঙৰীয়াই যাতে আমাৰ এই ভগ্ন দলংবোৰত যাতে আমাৰ অকণমান নজৰ দিয়ে আৰু আমাৰ যিখিনি আশাৰে আমি তেখেতসকলক আমি যোৱা নিৰ্বাচনত আমি আশা কৰি পেলাই ভোটদান দিছোঁ, সেই ভোটদান দিয়াৰ যাতে আমি ফলবোৰ পাম বুলি আমি আশা ৰাখোঁ। জামুগুৰি হাটৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট, মাই নিউজ এনি।